Hello everyone. আজি আমি পঢ়িম ক্লাস 7 ম্যাথছৰ 1.1 এক্সারসাইজ। তো 1.1 এক্সারসাইজৰ প্ৰথম যি কোশ্চেন আমাক দিয়া আছে হেতু হল write down a pair of integer whose sum is -7. তো আমি জানো পেয়ার মানে হল জোড়া, এক জোড়। তো আমাৰ এনেকুৱা এটা পেয়াৰ বা এনেকুৱা এটা জোড় বনাব লাগিব যাৰ যোগফল হল -7। তো আমি এনেকুৱা পেয়াৰ কি বনাব পাৰো? আমি এনেকুৱা পেয়াৰ এটা বনাব পাৰো -4 প্লাস -3। এনেকুৱা যদি আমি কৰো তেতিয়াহলে ইয়াৰ ফলটো কেনেকুৱা হ'ব? ইজিকেল টু -4। আমি জানো প্লাস মাইনাসে কি হয়? মাইনাস হয়। তেতিয়াহলে -3 ইজিকেল টু কিমান হৈ যাব? আমি জানো যে মাইনাস আৰু মাইনাস কৰিলে প্লাস কৰিব লাগে। তেতিয়াহলে 4 + 3 = 7। মাইনাস আছিল সেইকাৰণে মাইনাস। ওকে, এনেকে আমি এটা জোড় বনাব পাৰো। আৰু এটা পেয়াৰ আমি এনেকুৱা বনাব পাৰি, অথবা আমি দিব পাৰো -5 প্লাস -2। এইটো যদি কৰো তেতিয়াহলে কেনেকুৱা হৈ যাব? সেম -5 মাইনাস প্লাসে -2 ইজিকেল টু কিমান হ'ব? -5 - 2 টোটাল কিমান হৈ যাব? -7। তো এনেকুৱাকে আমি এটা জোড় বনাব পাৰো। নেক্সট কোশ্চেন আমাৰ কি আছে? তাৰে বি, কোশ্চেন নম্বৰ 1 অৰ বি, ডিফারেন্স ইজ -10। তো আমাৰ এনেকুৱা এটা পেয়াৰ বনাব লাগিব যি পেয়াৰত বা যি জোড়ত আমাৰ -10 টো ডিফারেন্স থাকিব। এইটো আমি কেনেকৈ বনাব পাৰো? এইটো আমি এনেকৈ বনাব পাৰো। আমি ল'ব পাৰো -20 -10। তেনেহলে ইয়াৰ ফলাফল কেনেকুৱা হ'ব? -20 মাইনাসে কি হৈ যায়? মাইনাসে হৈ যায় প্লাস। তেতিয়াহলে হৈ যাব +10। তো কিমান হৈ যাব? 20 + 10। ইয়াত এটা মাইনাস আছে, তো -20 + 10 কিমান হৈ যাব? -20 + 10 কৰিলে হৈ যাব -10। তো এনেকুৱাকে আমি ইয়াৰ ডিফারেন্সটো ওলাব পাৰো। নেক্সটত কি আছে? কোশ্চেন নম্বৰ সিত আছে sum is 0। সাম মানে হল প্লাস কৰা, যোগ কৰা। এনেকুৱা এটা পেয়াৰ ল'ব লাগিব, এনেকুৱা এটা জোড় ল'ব লাগিব যিটোৰ সাম কৰিলে, যিটোৰ প্লাস কৰিলে কি হ'ব? আমাৰ 0 হ'ব। তেতিয়াহলে আমি কি ল'ব পাৰো? আমি এটা ল'ব পাৰো -5 + 5 কিমান হৈ যাব? ইজিকেল টু হৈ যাব 0। অথবা আমি ল'ব পাৰো -10 + 10 কিমান হৈ যাব? হৈ যাব 0। তাৰ পিছত আমি আৰু এটা ল'ব পাৰো -20 + 20 কিমান হ'ব? 0 হ'ব। তো এনেকে আমি এটা পেয়াৰৰ সাম 0 বনাব পাৰো। তো আমি কোশ্চেন নম্বৰ 2 ত আহো। কোশ্চেন নম্বৰ 2 এ নম্বৰত কৈছে কি রাইট এ পেয়ার অফ নেগেটিভ ইন্টিজার হুজ ডিফারেন্স গিভস 8। তো আমাৰ এনেকুৱা এটা নেগেটিভ ইন্টিজার ল'ব লাগিব যাৰ ডিফারেন্সটো কিমান হয়? 8 হয়। তো আমি কি ল'ব পাৰো? আমি ল'ব পাৰো চোৱা -8 + 16 কিমান হৈ যাব? -8 + 16 কৰিলে -8 + 16 কৰিলে হৈ যাব +8। তো এনেকুৱা আমি এটা পেয়াৰ ল'ব পাৰো। ওকে, তো আমাৰ নেক্সট কোশ্চেন কি কৈছে? আমাৰ নেক্সট কোশ্চেনত কৈছে রাইট এ নেগেটিভ ইন্টিজার এন্ড পজিটিভ ইন্টিজার হুজ সাম ইজ -5। আমাৰ এনেকুৱা এটা পেয়াৰ ল'ব লাগিব যি পেয়াৰত এটা নেগেটিভ ইন্টিজার থাকিব আৰু এটা পজিটিভ ইন্টিজার থাকিব যাৰ সাম হ'ব, যাৰ যোগফল হ'ব -5। তো আমি কি ল'ব পাৰো? আমি ল'ব পাৰো -10 এটা নেগেটিভ ইন্টিজার ললো আৰু এটা পজিটিভ ইন্টিজার +5। তেতিয়াহলে আমাৰ হাতত দুটা ইন্টিজার আছে, এটা নেগেটিভ ইন্টিজার আৰু এটা পজিটিভ ইন্টিজার। তেনেহলে -10 + 5 কৰিলে কিমান হ'ব? -5 হৈ যাব। অথবা আমি ল'ব পাৰো কি -15 আৰু +10 কিমান হৈ যাব? -50 + 10 কৰিলে হৈ যাব -5। তো আমি এনেকুৱাকে our এইটো কোশ্চেনটো আমি সলভ কৰিব পাৰো। ওকে, আমাৰ নেক্সট কোশ্চেনত কি কৈছে? নেক্সট কোশ্চেনত কৈছে রাইট এ নেগেটিভ ইন্টিজার এন্ড এ পজিটিভ ইন্টিজার হুজ ডিফারেন্স ইজ -3।
সেম আমাৰ এটা পজিটিভ ইন্টিজাৰ ল'ব লাগিব এটা নেগেটিভ ইন্টিজাৰ ল'ব লাগিব যি পজিটিভ আৰু নেগেটিভ ইন্টিজাৰ ল'লে আমাৰ কি হ'ব লাগিব ডিফাৰেন্সটো হ'ব লাগিব -3 তো আমি লও সব প্ৰথমত আমি এটো ল'ব পাৰো কি -2 -+1 তো সো আমি এটা নেগেটিভ ইন্টিজাৰ লৈছো এটা পজিটিভ ইন্টিজাৰ লৈছো এটো কেনেকৈ হৈ যাব তেতিয়া হলে -2 -1 তো এটো কেনেকৈ হৈ যাব -2 -1 কৰিলে হৈ যাব 3 আৰু ডাঙৰটোৰ আগত মাইনাস আছে সেই কাৰণে আমি ইয়াত মাইনাস দিম সো -3 আমাৰ আহি গল তো এই 2 নম্বৰ কোৱেশ্চনটো আমি এনেকৈ সলভ কৰিব পাৰো ওকে আমি নেক্সট কোৱেশ্চনত যাও তো আমাৰ নেক্সট কোৱেশ্চনত কি দি আছে আমাৰ নেক্সট কোৱেশ্চনত দি আছে ইন এ কুইজ টিম A scored -40 10 and 0 and team B scored 10 0 and -40 in 3 successive rounds which team scored more can we say that we can add integers in any order তো আমি এটো কেনেকৈ সলভ কৰিব পাৰো তো আমি এটো সলভ কৰিব পাৰো এনেকৈ প্ৰথমত আমি লিখিম টিম A টিম A is equal to ইহতৰ স্কোৰটো কিমান আছিল টিম A ৰ -40 +10 +0 তো এটো যদি আমি কৰো কেনেকৈ হৈ যাব -40 + 10 কৰিলে হয় -30 +0 তো -30 + 0 কৰিলে কিমান হৈ যাব -30 + 0 কৰিলে -30 আহি যাব তো নেক্সটত কি আছিল টিম B টিম B আমি কেনেকৈ টিম B টো আমি সলভ কৰো তো টিম B ৰ কি আছিল টিম B is equal to কি আছিল টিম B ৰ স্কোৰ 10 আছিল +0 +-40 তো এটো কেনেকৈ হ'ব সলভ কৰিলে তো সলভ কৰিলে কেনেকৈ হ'ব 10 মাইনাস প্লাস মাইনাসে মাইনাস কিমান আহি যাব 40 তেতিয়া হলে 10 - 40 কৰিলে কিমান আহি যায় 10 - 40 কৰিলে হ'ব -30 তো আমাক যি কোশ্চেন দিয়া আছিল যে কোনটো টিমৰ স্কোৰ বেছি তো কোন টিমৰ স্কোৰে বেছি নহয় এই দুটা টিমৰ স্কোৰে কি ইকুৱেল ওকে তো আজি আমি ক্লাস 7 ৰ 1.1 যে এক্সারসাইজ হেতু কৰিলো আমি নেক্সট ক্লাছত 1.2 যে এক্সারসাইজ আছে হেতু কৰিম তো আজি এইখিনি থ্যাংক ইউ